অসমীয়া জাতিৰ শত্ৰু বিজেপি মুৰ্দাবাদ অসমীয়া জাতিৰ শত্ৰু বিজেপি মুৰ্দাবাদ বিজেপি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ বিজেপি চৰকাৰ হাই হাই বিদেশী সংস্থাপন কৰিবলৈ দিয়া নহব অসমত বিদেশী সংস্থাপন কৰিবলৈ দিয়া নহব অসমত বিদেশী সংস্থাপন কৰিবলৈ দিয়া নহব মানে আপোনালোকে নিশ্চয় দেখিছে যে ইতিমধ্যে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ যেটো এক্সামশ্যন অৰ্ডাৰ 2025 সেই অৰ্ডাৰখনৰ জৰিয়তে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা ইভেন নেপাল আৰু ভূটানৰ পৰা অহা আসলে যিবিলাক নাগৰিক যিবিলাক ফৰেনাৰ যিবিলাক বিদেশী সেই লোকসকলক 2024 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত তেওঁলোকক আসলতে আপোনাৰ নাগৰিকত্ব দিবৰ কাৰণে যুঁজ চলাইছে মানে 2024 চনৰ 31 ডিসেম্বৰ পৰ্যন্তলৈকে অহা যিবিলাক বিদেশীক স্বদেশী কৰা ষড়যন্ত্ৰ কৰিছে আজি বিজেপি চৰকাৰে আমি অসমৰ মানুহে কৈ আছো যে 1971 চনৰ 25 মাৰ্চৰ পাছত হয় এজনো বিদেশীৰ দায়িত্ব অসমে ল'ব নোৱাৰে সেই কথা আমি কৈ আছো আমি বিদেশী বুজা ল'ব নোৱাৰো সেই কাৰণে অসম আন্দোলনত আমাৰ 855 জন শহীদ হৈছিল আজি আপোনাৰ কা আন্দোলনত দেখিছে যে 5 জন আমাৰ অতীত গুলিয়াই হত্যা কৰা হৈছে বিদেশী বিতাৰণৰ কাৰণে আমি যিটো সময়ত আসলতে ৰাষ্ট্ৰ উত্তাল কৰি আছো যিটো সময়ত অসমৰ মানুহে প্ৰাণ দিছে এই সময়ত তেওঁলোকে বিদেশীক স্বদেশী কৰিবৰ কাৰণে এটাৰ পাছত এটা আইন তেওঁলোকে বলবৎ কৰি আছে 16 মেৰ পাছত এজনো বিদেশী অসমত থাকিব নোৱাৰিব বুলি কোৱা এই বিজেপি চৰকাৰখনে আপোনালোকে চাওক 2024 চনৰ 31 ডিসেম্বৰ পৰ্যন্তলৈকে অহা বিদেশীক স্বদেশী কৰিব খুজিছে আমি কোনো কাৰণতে এনেকৈ অসমৰ মানুহক আসলতে হত্যা কৰি অসমৰ মানুহৰ বুকুত গজাল মাৰি এনেকৈ বিদেশী স্বৰ্ণীয় পতাৰ কৰিবৰ কাৰণে বিজেপি চৰকাৰে যি ধৰণৰ আসলে অপচেষ্টা চলাইছে এই অপচেষ্টাক আমি কেতিয়াও আসলে ৰূপায়ণ কৰিবলৈ নিদিওঁ আমি কোনো কাৰণতে অসমীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ সামাজিক অৰ্থনৈতিক অধিকাৰ ভাষিক অধিকাৰ সাংস্কৃতিক অধিকাৰ অসমীয়া মানুহ সমমাংশে ধ্বংস কৰা যিবিলাক আমাৰ মূল কথা আছিলে সেই কথাবিলাক কেতিয়াও আমি হ'বলৈ দিব নোৱাৰো আমি বাংলাদেশী মূলৰ আসলে মুখ্যমন্ত্ৰী এখন পাতিব নোৱাৰো এতিয়া আপোনালোকে নিশ্চয় দেখিছে আমাৰ শেহতীয়া আপোনাৰ এই ত্ৰিপুৰাত বাংলাদেশী মানুহ আহি তাত মুখ্যমন্ত্ৰী হৈ গ'ল সেই বাংলাদেশী মূলৰ মানুহ আনি আমি অসমৰ মুখ্যমন্ত্ৰী পাতিব নোৱাৰো আমি কৈ আছো যে অসমৰ আসলে মানুহৰ নিৰাপত্তা দিব লাগে আমাৰ খিলঞ্জীয়া মানুহক নিৰাপত্তা দিব নোৱাৰে এতিয়া তেওঁলোকে পৃথিৱীৰ জোৰ মানুহ নহওক এতিয়া হিন্দু হ'ল বুলি আপুনি পৃথিৱীৰ জোৰ মানুহে নহওক তেওঁলোকে বোলে দায়িত্ব ল'ব আপোনালোকে অসমৰ মানুহৰ দায়িত্ব ল'ব পাৰিছে নাই আজি লাখ লাখ মানুহে মাটি অধিকাৰৰ পৰা বঞ্চিত হৈছে আজি খিলঞ্জীয়া মানুহ ৰাজপথলৈ ওলাই আহিছে গতিকে এই মুহূৰ্তত খিলঞ্জীয়া মানুহৰ কথা তেওঁলোকে ভৰিৰে মোহাৰি এতিয়া হিন্দু ধৰ্মৰ খাতিৰত বোলে তেওঁলোকে গোটেই পৃথিৱীৰ হিন্দু মানুহক বোলে ইয়াত আপোনালোকে সকলোৱে গম পাইছে যে কা আইন 2019 চনৰ যি কা আইন হেয়া কা আইন অসমৰ কোনো মানুহে মানি লোৱা নাছিল নাগৰিকত্ব সংশোধনী যেতিয়া বিধেয়ক আছিলে তেতিয়াৰ পৰাই আসলতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰবল আৰু প্ৰতিবাদ আমি আৰম্ভ কৰিছিলো কিন্তু অসমৰ সৰ্বস্তৰৰ জনতাই ইয়াক প্ৰতিবাদ কৰিছিলে বিজেপিৰ কেইটামান দালালৰ বাহিৰে বিজেপিৰ কেইটামান মানুহৰ বাহিৰে অসমৰ সৰ্বস্তৰৰ জনতাই ছাত্ৰ সমাজ শিল্পী সমাজ বুদ্ধিজীৱী ইণ্টেলিজেন্সিয়া নাগৰিক সমাজ সকলোৱে ইয়াৰ বিৰোধিতা কৰিছিলে কিন্তু বিজেপি চৰকাৰে কেৱল তেওঁলোকৰ সংখ্যাৰ জোৰত আসলতে নাগৰিকত্ব সংশোধনী বিলখন তেওঁলোকে আইন কৰিলে তেতিয়া আমি কৃষক মুক্তি সংগ্ৰাম সমিতি অখিল গগৈ ডাঙৰীয়া আমি সকলোৱে কৈ আহিছিলো যে নাগৰিকত্ব সংশোধনী আইনখন কেৱল 2014 চনলৈকে তেওঁলোকে বিদেশী আনিব তেনেকুৱা কথা নহয় আসলতে সেইখন যেতিয়া আইন হিচাপে গৃহীত হ'ব তেতিয়া তাত যিকোনো এজন আমোলাই যিকোনো এজন বিউৰ'ক্ৰেটে আসলতে 2014 চনৰ যিখন আইন এখন এটা অৰ্ডাৰৰ জৰিয়তে এখন এটা মানে এজন বিউৰ'ক্ৰেটে এইটো চনটো তেওঁলোকে বঢ়াই দিব পাৰিব আৰু শেহতীয়াকৈ আমি দেখিলো যে যেতিয়া নিৰ্বাচন ওচৰত আহিছে এতিয়া তেওঁলোকে ফৰেনাৰ্ছ এণ্ড ইমিগ্ৰেশ্যন এক্সামশ্যন অৰ্ডাৰৰ জৰিয়তে তেওঁলোকে এতিয়া 2024 চন কৰিলে এতিয়া আমাৰ প্ৰশ্ন যে অসমীয়া জাতিয়ে কি বেলেগৰ বিদেশী বুজালৈ আমি জীয়াই থাকিম নেকি এতিয়া আমাৰ প্ৰশ্ন যে অসমে যি সময়ত বেলেগ ৰাজ্যতকে ইতিমধ্যে 71 চন তেওঁলোকে মানিছে তো তেতিয়া অসমে কিয় আৰু এনেকৈ বিদেশী স্মৰণীয় পতা হ'বলৈ অসমখন দিব গতিকে নাগৰিকত্ব সংশোধনী আইন কোনো পৰ্যায়ে মানি লোৱা নহ'ব এই অৰ্ডাৰ বাতিল হ'ব লাগিব আৰু যি হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে কোনো বিদেশী আসলতে মানে আবেদন কৰা নাই কেৱল 12 জন মানুহে কৰিছে আমি হিমন্ত বিশ্ব শৰ্মাক ক'বলৈ বিচাৰিছো তোমাৰ গাত যদি অসমীয়া তেজ আছে 12 জন মানুহে কিয় কৰিব এজন মানুহৰ ইয়াত কোনো ধৰণে ইয়াত অধিকাৰ পাব নোৱাৰে আমাৰ সম্পদৰ অধিকাৰ অসমীয়াৰ হ'ব লাগিব মাটিৰ অধিকাৰ অসমীয়াৰ হ'ব লাগিব আৰু সেইটো কাৰণে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব নাগৰিকত্ব সংশোধনী বাতিল কৰিব লাগিব আৰু নাগালেণ্ডৰ নিচিনাকে সংবিধানৰ 371 অসমত দিব লাগিব আৰু যেতিয়ালৈকে নেপাম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী চলি থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত